নমস্কাৰ, মই আইমি বৰুৱা। আইমি বৰুৱা এতিয়া আগৰ দৰে শুই থকা নাই। ৰাংঢালী আইমি বৰুৱা এতিয়া ভীষণ ব্যস্ত। অসমৰ চলচ্চিত্ৰ জগতখনৰ উপৰিও এতিয়া দেশ তথা বিদেশৰ ছবি জগতত আইমি বৰুৱা এটা চিনাকি নাম। বলিউডৰ নামী দামী তাৰকাৰ সৈতে আইমি বৰুৱাৰ এতিয়া উঠা বহা। শেহতীয়াকৈ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সফলতা অৰ্জন কৰাৰ পাছত এই লোভনীয় জনপ্ৰিয়তা আহিছে আইমি বৰুৱাৰ জীৱনলৈ। দেশৰ চলচ্চিত্ৰ জগতখনৰ বহুকেইটা গুৰুদায়িত্ব এতিয়া আইমি বৰুৱাৰ কান্ধত। দুবাৰকৈ কানছ ফেষ্টিভেলতো অংশ লৈছে অসমৰ এই অভিনেত্ৰীগৰাকীয়ে। নিজৰ পৰিয়ালৰ উপৰিও কেৰিয়াৰতো মনোনিৱেশ কৰা আইমি বৰুৱাক বহুতে কটাক্ষ কৰিলেও কেতিয়াও সেই কটাক্ষৰ উত্তৰ দিয়া নাই অভিনেত্ৰীগৰাকীয়ে। বৰঞ্চ এটা হাঁহিৰে সদায় সকলোকে সম্ভাষণ কৰে অভিনেত্ৰী তথা ছবি পৰিচালিকাগৰাকীয়ে। এতিয়া ভীষণ ব্যস্ত। অসমৰ চলচ্চিত্ৰ জগতখনৰ উপৰিও এতিয়া দেশ তথা বিদেশৰ ছবি জগতত আইমি বৰুৱা এটা চিনাকি নাম। বলিউডৰ নামী দামী তাৰকাৰ সৈতে আইমি বৰুৱাৰ এতিয়া উঠা বহা। শেহতীয়াকৈ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সফলতা অৰ্জন কৰাৰ পাছত এই লোভনীয় জনপ্ৰিয়তা আহিছে আইমি বৰুৱাৰ জীৱনলৈ। দেশৰ চলচ্চিত্ৰ জগতখনৰ বহুকেইটা গুৰুদায়িত্ব এতিয়া আইমি বৰুৱাৰ কান্ধত। দুবাৰকৈ কানছ ফেষ্টিভেলতো অংশ লৈছে অসমৰ এই অভিনেত্ৰীগৰাকীয়ে। নিজৰ পৰিয়ালৰ উপৰিও কেৰিয়াৰতো মনোনিৱেশ কৰা আইমি বৰুৱাক বহুতে কটাক্ষ কৰিলেও কেতিয়াও সেই কটাক্ষৰ উত্তৰ দিয়া নাই অভিনেত্ৰীগৰাকীয়ে। বৰঞ্চ এটা হাঁহিৰে সদায় সকলোকে সম্ভাষণ কৰে অভিনেত্ৰী তথা ছবি পৰিচালিকাগৰাকীয়ে।